2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সাপ্লিমেণ্টাৰী ৰিডাৰ দ্য হেক ড্ৰাইভাৰ চেপ্টাৰটোৰ পৰা আহিবলগীয়া 4 মাৰ্কছৰ বিশেষ প্ৰশ্নটো। নমস্কাৰ, সকলোকে ডিপ ইনফৰমেশ্যন চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। দ্য হেক ড্ৰাইভাৰ পাঠটিৰ পৰা বছা 4 মাৰ্কছৰ কেইটামান লং কুৱেশ্যনছ এই ভিডিঅ'টোত সন্নিৱিষ্ট কৰা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই বিশেষ প্ৰশ্নকেইটা HSLC ফাইনেল এক্সাম 2025ৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। তেনেহ'লে আহাচোন সম্ভাৱ্য প্ৰশ্নকেইটা জানি লওঁ। বিশেষ এটি অনুৰোধ, তোমালোকে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট প্ৰশ্ন লগতে উত্তৰসমূহ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বুলি আশা থাকিল। যদি ভিডিঅ'টো মন পচন্দৰ হয় লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা বুলিও আশা থাকিল। প্ৰশ্নকেইটা হ'ল, ডেছক্ৰাইব দ্য মিটিং বিটুইন দ্য য়ং লয়াৰ এণ্ড বিল। ডেছক্ৰাইব দ্য মিটিং বিটুইন দ্য য়ং লয়াৰ এণ্ড বিল। খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট। ছাত্ৰ ছাত্ৰীসকলে যিকোনো উপায়েৰে এই প্ৰশ্নটো জানিব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, হোৱাট ডিড বিল চে এবাউট অলিভাৰ্ছ মাদাৰ? ব্ৰিফলি ডেছক্ৰাইব দ্য লয়াৰ্ছ এক্সপিৰিয়েঞ্চ when he was led there in search of Lutkins. What did Bill say about Oliver's mother? Briefly describe the lawyer's experience when he was led there in search of Lutkins. এই প্ৰশ্নটো 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে খুবেই ইম্পৰ্টেণ্ট। তেনেহ'লে আহাচোন ইয়াৰ পিছৰ প্ৰশ্নটো আমি জানিবলৈ চেষ্টা কৰোঁ। Who was Bill? How did he befool the young lawyer? Who was Bill? How did he befool the young lawyer? Next প্ৰশ্নটো হ'ল, why was the narrator sent to New Million the second time? What happened there? Why was the narrator sent to New Million the second time? What happened there? এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট হয়। ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটো যিকোনো উপায়েৰে পঢ়ি যাব লাগিব আৰু কনচেপ্টটো ক্লিয়াৰ কৰি ৰাখিব লাগিব। আৰু 2025 বৰ্ষৰ HSLC ফাইনেল এক্সামত আহিব পাৰে বুলি মই আশা কৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই কুৱেশ্যনটো পঢ়িব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, why was the young lawyer sent to New Million for the first time? Why was the young lawyer sent to New Million for the first time? What did he think about the place? ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, who was the hack driver? Who was the hack driver? What more does Bill say about Lutkins and his family? What more does Bill say about Lutkins and his family? খুব ইম্পৰ্টেণ্ট এটা প্ৰশ্ন হয়। দ্য হেক ড্ৰাইভাৰ চেপ্টাৰটোৰ পৰা এইটো এটা প্ৰশ্ন খুব ইম্পৰ্টেণ্ট। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নটো মনত ৰাখিব লাগিব বা পঢ়িব লাগিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, why do you think Lutkins' neighbors were anxious to meet the lawyer? Why do you think Lutkins' neighbors were anxious to meet lawyer? এই প্ৰশ্নটো এতিয়ালৈকে পৰীক্ষাত অহা নাই। গতিকে এই প্ৰশ্নটো ছাত্ৰ ছাত্ৰীসকলে পঢ়িব লাগিব। মই ভাবোঁ এই প্ৰশ্নটো 2025 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰশ্নকেইটা যিকোনো উপায়েৰে পঢ়িব লাগিব। তেতিয়াহে পৰীক্ষাত এই চেপ্টাৰটোৰ পৰা আহিবলগীয়া 4 মাৰ্কছৰ এটা কুৱেশ্যন তোমালোকে লিখিব পাৰিবা।